হৰভোগৰ বাজ একাডেমীৰ সাফল্য ৯৪% উত্তীৰ্ণৰ হাৰেৰে সমগ্ৰ বৰনগৰলৈ সুখ্যাতি আনিছে হৰভোগৰ বাজ একাডেমীয়ে। শিক্ষানুষ্ঠানখনৰ পৰা কলা শাখাত নাজমিন চুলতানাই লাভ কৰিলে সৰ্বোচ্চ ৯৩% নম্বৰ। আনহাতে বিজ্ঞান শাখাত মণিদীপ প্ৰধানীয়ে লাভ কৰিলে সৰ্বোচ্চ ৮৪% নম্বৰ। ষ্টাৰ নম্বৰ লাভ কৰিছে কলা শাখাত ৩৬ জনে আৰু বিজ্ঞান শাখাত ৮ জনে। প্ৰথম বিভাগ কলা শাখাত ৬৪ জনে আৰু বিজ্ঞান শাখাত ৩৮ জনে। দ্বিতীয় বিভাগ কলা শাখাত ৪৬ জনে আৰু বিজ্ঞান শাখাত ৪৭ জনে আৰু তৃতীয় বিভাগ কলা শাখাত ২৪ জনে আৰু বিজ্ঞান শাখাত ১ জনে লাভ কৰিছে। নমস্কাৰ। আজি ঘোষণা হোৱা উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল আৰু এই ফলাফলৰ ঠিক পিছে পিছে আজি বাটছ একাডেমীত এক উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে। আমি বহুতেই আনন্দিত হৈ পৰিছোঁ আজিৰ ফলাফলসমূহ দেখি। আমাৰ ভালেকেইজন ছাত্ৰ ছাত্ৰীয়ে আজি ইয়াত এটা উৎকৃষ্টমানৰ ফলাফল দেখুৱাবলৈ সক্ষম হৈছে। কলা তথা বিজ্ঞান দুয়োটা শাখাতেই আজি এক ভাল ফলাফল আমি দেখি আমি বাটছ একাডেমী কৰ্তৃপক্ষৰ লগতে সমূহ শিক্ষক শিক্ষয়িত্ৰী নথৈ আনন্দিত হৈছোঁ। আমাৰ কলা শাখাত সৰ্বোচ্চ 93% পাবলৈ সক্ষম হৈছে নাজমিন চুলতানা আৰু তাৰ বিপৰীতে বিজ্ঞান শাখাত সৰ্বোচ্চ 84% পাই উজলিছে আমাৰ বিজ্ঞান শাখাৰ আন এজন ছাত্ৰ মণিদীপ প্ৰধানী। গতিকে আজি এই সফলতাত আমি বাৰুকৈয়ে আনন্দিত হৈছোঁ আৰু আমি বিচৰা মতে ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ ফলাফলসমূহ দেখুৱাবলৈ সক্ষম হৈছে। কলা শাখাত আমাৰ ৩৬ গৰাকী ছাত্ৰ ছাত্ৰীয়ে ষ্টাৰ মাৰ্ক পোৱাৰ বিপৰীতে বিজ্ঞান শাখাত আমাৰ ৮ গৰাকী ছাত্ৰ ছাত্ৰীয়ে ষ্টাৰ মাৰ্ক পাবলৈ সক্ষম হৈছে। আৰু এই চেগতে আমি বাটছ একাডেমী কৰ্তৃপক্ষৰ বাটছ একাডেমী শিক্ষক শিক্ষয়িত্ৰীৰ তৰফৰ পৰা সমূহ ছাত্ৰ ছাত্ৰীক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অনাগত দিনবোৰত তেওঁলোকৰ এই শৈক্ষিক ক্ষেত্ৰখনত তেওঁলোক আৰু আগুৱাই যাওক তাৰে আমি কামনা কৰিছোঁ। হয়, নমস্কাৰ। মোৰ নাম নাজমিন চুলতানা। মই এইবেলি হৈ যোৱা পৰীক্ষাত বাটছ একাডেমীৰ পৰা সৰ্বোচ্চ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছোঁ। ইয়াৰ কাৰণে মই প্ৰথমে ধন্যবাদ দিব বিচাৰিম মোৰ পৰিয়ালক, মা দেউতা, মোৰ দাদা আৰু লগতে মোৰ শিক্ষক শিক্ষয়িত্ৰীসকল যিসকলে মোক প্ৰতিটো পদক্ষেপতে আগবঢ়াই লৈ গৈছে। আৰু মোৰ ফালৰ পৰা তেওঁলোকক অশেষ ধন্যবাদ যে তেওঁলোকে মোৰ কাৰণে ইমানখিনি কৰিছে। তেওঁলোকক ধন্যবাদ। লগতে ইয়াৰ কৰ্তৃপক্ষ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে বাটছ একাডেমীৰ কৰ্তৃপক্ষক ধন্যবাদ দিব বিচাৰিম। হয়, মই ভৱিষ্যতে ভাল ইউনিভাৰ্চিটিত পঢ়ি এজন ভাল মানুহ হ'ব বিচাৰিম। লগতে চিভিল চাৰ্ভিচত মোৰ ইচ্ছা আছে, এতিয়া কি হয় অনাগত দিনত। নমস্কাৰ, মোৰ নাম ঋতিকা নাথ। মই বাটছ একাডেমী কলা শাখাৰ ছাত্ৰী। মোৰ পাৰ্চেণ্টেজ 91। মই ইয়াৰে সকলো শিক্ষাগুৰুসকলক আৰু মোৰ মা দেউতাক ধন্যবাদ জনাইছোঁ। তেওঁলোকে এই আগবঢ়োৱা এই সহযোগিতাৰ বাবে মই সদায় তেওঁলোকৰ ওচৰত ঋণী হৈ থাকিম। আৰু ভৱিষ্যতে ভাল এখন ইউনিভাৰ্চিটিত পঢ়ি কিবা প্ৰশাসনিক বিষয়া এজন হোৱাৰ ইচ্ছা আছে। নমস্কাৰ, মোৰ নাম শ্ৰী কাকলি দাস। মই এইবাৰ HSত 85% পাই পাছ কৰিছোঁ। মই ইমান টপাৰ নাছিলোঁ বা মই বেক বেঞ্চাৰো নাছিলোঁ, মই এভাৰেজ ষ্টুডেণ্ট আছিলোঁ। কিন্তু এভাৰেজ ষ্টুডেণ্টে 85 পাইছোঁ। তো এইটোৱে মই ক'ব বিচাৰিছোঁ যাতে বাকী যিবিলাক দিব এইবাৰ অহাবাৰ, তো তেওঁলোকে যাতে এভাৰেজ ষ্টুডেণ্ট হ'লেও যাতে ভাল ডিভিজন পাব পাৰে বুলি মই এইটোৱে ক'ব বিচাৰোঁ। পাব পাৰে আৰু বাচ্চা আমাৰ ছাৰ বাইদেউখনটো বহুত বেছি ভাল, মানে বহুত বেছি ভাল লাগিছে। ছাৰ বাইদেউখন বহুত ভালকৈ বুজায় আৰু এইবাৰৰ ৰিজাল্টখিনিতো গমেই পাইছে। গতিকে আজি আমি নথৈ বহুত আনন্দিত হৈছে চবৰ কাৰণে। গতিকে আৰু যাতে অনাগত ভৱিষ্যতে আৰু আমি ভাল ৰিজাল্ট কৰিব পাৰোঁ সেইটোৰ কাৰণে চেষ্টা কৰি আছোঁ। এতিয়া আমাৰ 2025-26 বৰ্ষৰ প্ৰপত্ৰ এতিয়ালৈকে দি থকা হৈছে, এডমিশ্যনবিলাকো চলি আছে। গতিকে যদি কোনোবাই এডমিশ্যন ল'ব বিচাৰে আমাৰ লগত যোগাযোগ কৰিব পাৰে। গতিকে এইখিনিয়ে মই ক'লোঁ। আৰু লগতে আমি সকলো ভাল ৰিজাল্ট কৰা সকলো ছাত্ৰ ছাত্ৰীকে আমি শুভেচ্ছা জনাইছোঁ আমাৰ বাটছ একাডেমীৰ তৰফৰ পৰা। অনাগত দিনত তেওঁলোকৰ ভৱিষ্যত উজ্জ্বল হয় তাকে কামনা কৰিছোঁ। হৰভোগৰ পৰা উদয়নাথৰ ৰিপৰ্ট, নিউজ টাইম 3।